মাৰাৰ পিছতো সেই ধাৰ মাৰা পইচাখিনিৰো লোন তাৰমানে সুত লয় সেইটো ফ্লেটত এতিয়া ফ্লেটত হৈ আছে এইটো এতিয়া মোৰটো চাওক এইটো হৈছে মোৰ আজি সি এটা নতুন এপছ গাইজ তো নতুন এটা এপছ সি আজি লঞ্চ কৰিছে সেই এপছটো বাকী এলাই কেনে চলি আছে আপুনি ভালে ঠিকে ঠাক চলি আছে না মইতো সদায় টপ 10 চলো বিন্দাছ টপ 10 Hello friends, so good morning. So guys, time হৈ গৈছে প্ৰায় গাইজ 11:30 so আজি উঠলো so আজি হৈছে সানডে so সানডে বুলি গাইজ মোৰ বহুতখিনি কাম আছে so আজি কি বুলি কওঁ গাইজ তো ফাৰ্ষ্ট মই বহি লওঁ তাৰপিছত কৈ আছোঁ ৰ'দত বহি ল'লোঁ হে তো গাইজ আজি তাৰমানে কথাটো হৈছে কি যোনটো 100 দিনৰ চেলেঞ্জ সেই চেলেঞ্জটোত আজি যি আৰ্নিং কৰিম সেইখিনি আৰ্নিং নেটখাওঁ আজি সেইটো 7 ডে চেলেঞ্জত নপৰে সেইটো নৰ্মেল ভ্লগত কৰিব আজি কাৰণ গাইজ চ' আজি হৈছে ৰবিবাৰ হ'লে মাৰ্কেট এনেই বেয়া হ'ব সেইকাৰণে গাইজ চ' 7 ডে চেলেঞ্জ 100 দিনৰ 7 নম্বৰটো ডে চেলেঞ্জ কালি সোমবাৰ চ' কালি এইটো ৰেকৰ্ড কৰিম আজি গাইজ তো এতিয়া কাপোৰ ধুব লগা আছে ত' বাল্টিঙত কাপোৰ ভৰ্তি হৈ আছে বাকী এইফালে মোৰ মোবাইলটো গৰম হৈছে কাৰণে বাবুক এইটো পানী হৈ আছে আৰু আজি স্কুল কেইজন নাই আজি ৰবিবাৰ বাকী কেইদিন স্কুল কেইজন নাই হে নিয়া নাই তো গাইজ তাৰমানে কথাটো হৈছে বাবুক বোলে স্কুলত এনে নাই শুন এফালে আবু স্কুলত কেনে নাই কাৰণটো ভাড়া মাৰিব যায় 9টা বজাত মাদাৰে লৈ যাব লাগে মাদাৰে মায়ে লৈ যাব লাগে বাপুৰ তাৰমানে গাড়ীত যায় খোজকাঢ়ি নাযায় স্কুল এইখিনি দূৰ নাওমিনটি কিবা তাত নাওমিনটি জেগা এখিনি বা এই গাইছে 200 মিটাৰ দূৰে LP স্কুল সেইখিনিত বাবুই নিজে যাব পাৰে খোজকাঢ়ি ইচ্ছা কৰিলে কিন্তু যাব নেদে বাৰু ঘৰৰ পৰা কিন্তু কিবা এই মইনাটোও থাকে না সৰু মানুহটো সেইকাৰণে মাকে থ'ব যাব অলপ অসুবিধা সেইকাৰণে হয়তো স্কুল যোৱা নাই বাকী গাইছ এতিয়া মই ধুওঁ কাপোৰ বাকী টাইম হৈ গ'ল গাইছ 11টা 11:30 বাকী মই আজি গাইছ কি ক'ম জানে চ' আপোনালোকে ইলেক্ট্ৰিকতো যোনি লৈছি আপোনালোকৰ ইণ্টাৰেষ্ট কিমানকৈ পৰছি সেইটোৰ হিচাপ আজি মই উলিয়াম বাকী মোৰ ইলেক্ট্ৰিক অটোখনৰ ডাউন পে'মেণ্টটো দিছোঁ কিমান সেইটো গম পাইছে আগৰ ভিতৰত কিন্তু গাইছ মোৰ ৰেট অফ ইণ্টাৰেষ্ট কিমান হৈছে চ' সেইটো হিচাপ আজি উলিয়াম বাকী দেখা পাব বাকী চাই থাকক এতিয়া মই কাপোৰ ধুব লাগে গাইছ আৰু মোবাইলটো মস্ত গৰম হৈছে কাৰণে মোবাইলটোৰ ওপৰত এইটো কুলাৰ তাৰমানে কুলাৰ মানে গাইছ এইটো পানীত ধোৱা মোবাইলটোৰ ওপৰত থ'লে মোবাইলটো ঠাণ্ডা হৈ থাকিব আৰু মোবাইলটো ফাষ্ট চাৰ্জ হ'ব বাকী গাইছ এতিয়া কি ক'ম আৰু এইফালে চাব পাৰে চুলি তুলি আলবাল হৈ গৈছে চুলি তুলি হে অঁ তো গাইছ এইফালে চাব পাৰে এইফালে কাপোৰ এইগিলা ধুব লাগিব এতিয়া গাইছ এইগিলাখান ধুই তাৰমানে ধুই ফেলে জক লাগি সেইকাৰণে আজি চেলেঞ্জটো নহয় আজিৰ ভ্লগটো নৰ্মেল ভ্লগ বাকী গাইছ এইফালে চাব পাৰে এইগিলা গোটেই লেতেৰ পেতেৰ হৈ আছে কালি ৰাতিৰ বিৰিয়ানীৰ এইগিলাখান তো গাইছ তো কাপোৰ ধুওঁ কাপোৰ ধুই উঠি ৰেট অফ ইণ্টাৰেষ্ট কিমান টকা পৰছি তো কৈ আছোঁ দেখি আছোঁ ধৰি লওক 1.5 লাখ টকা ডাউন পে'মেণ্ট দিছে বাকী যিমান টকা লোন ধৰোঁ লোনটো ধৰি মই কৈ আছোঁ কিমান টকা ইণ্টাৰেষ্ট ৰেট পৰিছে এই গাইস আমার বসে ইউটিউবারে কাপড় দিয়েছে ভালকে দু পুরা মারা তুই দি এগুলা কি ওর মল এই মল নহয় গাইছ এই খামটো লাগি তাৰমানে গুণাডালত থৈ দিয়া যায় নে গুণাডালত এই খামটো আৰু গুণাডাল লগ লাগি এতিয়া মামাৰ লাগছি কাপড়ত মামার গাইস
কলেজ যুগ কলেজ যুগ কাপোৰতো সেইটো সঁচা কলেজ যুগ কাপোৰতো মামান লাগে এই ধুদে গাইছ বেছি আৰু কি লাগছে কাপোৰ 2 টাকা আজি ৰৈ আৰু গাইছ আমাৰ ৰুমত পানীৰ অভাৱ নাই এইটো টেংকি আৰু এই মটৰটো দেখাই দিব ৰ'ব ক'ত আছে তলত নাযাওঁ ইয়াৰ পৰাই দেখি দিম এই তাতে এটা কুঁৱা আছে গাইছ এই জংঘলখিনিত কুঁৱাটো চাফা কুঁৱাটোৰ পৰাই ডাইৰেক্ট আমাৰ তলত মটৰত পানী আহে আৰু ইয়াতে উঠে আমি পানী চাই জ্বলিয়ে কৈ দিওঁ মালিক পানী নাহিহে এনেকৈ কৈ দিওঁ পুৰা ঘু তো গাইছ তো বঢ়িয়াকৈ গা চা ধুই ল'লোঁ কাপোৰ চাপোৰ ধুলোঁ চ' কাপোৰ চাপোৰ ধুই মজাকৈ গাইছ তো ফ্ৰেছ ধুই ল'লোঁ চুলি তুলি মাথা চাথা চুচা নাই বাৰু সেইটো পিছত হ'ব চ' গাইছ তো বহুতে মোক কমেণ্ট কৰি থাকে চ' গাড়ীৰ EMI কিমান আৰু তাতে গাইছ কমেণ্টত সোধে যি মই যদি 1.5 লাখ টকা দিওঁ তাৰপিছত কিমান মোৰ কিস্তি আহিব চ' সেই কিস্তিৰ বিষয়ে কৈ আছোঁ গাইছ তো ফাৰ্ষ্ট কথা মোৰ পৰাই আৰম্ভ কৰোঁ চ' মই কিমান টকা দিছিলোঁ আৰু মই কিমান টকা লোন কৰিছোঁ তাৰপিছত মোৰ ইণ্টাৰেষ্ট ৰেট কিমান হৈছে আৰু গাইছ তাৰপিছত মোৰ EMI কিমানকৈ পৰি আছে আৰু বাকী ধৰি লওক সেনেকুৱাকৈ আপুনি যদি 1.5 লাখ টকা দিয়ে তাৰপিছত 2 লাখ টকাৰ লোন হ'ব সেই 2 লাখ টকাৰ লোনত কিমান টকা আপোনাৰ EMI আহিব মোৰ যোনটো ইণ্টাৰেষ্ট ৰেট আপোনাৰো সেইটো ইণ্টাৰেষ্ট ৰেটত ধৰিম বাকী গাইছ তো মোৰ যোনটো 2 লাখ টকাৰ চেলেঞ্জ চলি আছে চ' তাত 6 দিন গ'ল চ' 6 দিনত গাইছ হ'ব লাগিছিল 2000 টকাকৈ হ'লে তো হ'ব লাগিছিল 6 দিনত 12,000 টকা কালেক্ট চ' গাইছ তো তাতে মোৰ কালেক্ট হৈছে এইফালে চাব পাৰে 10,957 ধৰি লওক এইখিনিয়ে কালেক্ট হৈছে প্ৰায় 10,960 টকা ধৰিলোঁ আৰু বাকী এইখিনি ক'ৰবাত কিমান 1,050 টকা এটা বেকত আছোঁ মই অৰ্থাৎ মিলাব লাগিব বাকী পিছৰ কেইদিনত 1,050 টকাটো মিলাব লাগিব বাকী গাইছ এতিয়া মই আপোনালোকক মোৰ যোনটো আজিৰ টপিক সেই টপিকটোত আপোনালোকক কওঁ যি গাড়ীৰ লোনৰ বিষয়ে চ' এতিয়া মোবাইল স্ক্ৰীণত আহোঁ মোবাইল স্ক্ৰীণত দেখাই আছোঁ তো বলক স্ক্ৰীণলৈকে তো আৰু এটা গাইছ লাইক আৰু ছাবস্ক্ৰাইব তো জৰুৰী তো ছাবস্ক্ৰাইবটো কৰক আৰু নেক্সট ভিডিঅ' নেক্সট ডে 7 আহিব নেক্সট ভিডিঅ'টো তো আজি গাইছ এতিয়া এইটো মোবাইল পিকচাৰত তো গাইছ তো ফাইনেলি আহি গ'লোঁ মই মোবাইল পিকচাৰ চ' চাব পাৰে ইয়াতে গাইছ মই ধৰি লওক ইয়াতে ফাৰ্ষ্ট মই কোনটো কৰিম ইয়াতে হৈ আছে 4 মাহ 4 বছৰ এইটো 4 বছৰৰ লোন হ'ব আৰু গাইছ পইচা মোৰ লোন হৈছে 2,80,000 তো 8 কৰি দিব লাগিব এতে গাইছ 2,80,000 চ' সেইটো হৈ গ'ল 2,80,000 হা গাইছ এইটো এতিয়া মোৰ ইণ্টাৰেষ্ট ৰেট পৰি আছে গাইছ চাব পাৰে 14 কৰি দিলোঁ 14 কৰি দিয়াৰ পিছত এইটো মাৰিব লাগিব তো ইয়াতে অলব এতিয়া 14 হোৱা নাই অৰ্থাৎ মোৰ EMI ইয়াতে অহা নাই আৰু বাঢ়িব গাইছ ইয়াতে মই এতিয়া কৰিব লাগিব 9,000 পুৰা একুৰেট মিলাব লাগিব গাইছ তো মোৰ EMIটো উলিয়ালোঁ চাব পাৰে চ' মোৰ EMI হৈ আছে এফালে অলপমান ধৰি লওক ইয়াতে 0.7 ইয়াতে এইটো চাব পাৰে 15.8ত হৈ আছে 2,80,000 টকাৰ লোনত 4 বছৰৰ EMI আৰু গাইছ ইয়াতে চাব পাৰে এইটো EMI হ'ব এইটো EMI এইটো ফ্লেট ইণ্টাৰেষ্ট ফ্লেটত হ'ব গাইছ চ' ফ্লেটত হ'লে এইটো চাব পাৰে 9,520 টকা আৰু এইটো 7,907 টকাটো ধলি গাইছ তো সেইটো হয়
সেইটো হয় ৰিডিউচিঙত, অৰ্থাৎ ধৰি লওক মই এইটো পাছত পইচা দিলোঁ, পইচা দিয়াৰ পিছত কমিল অলপ পইচা কমাৰ পিছত আৰু যিখিনি পইচা বাকী থাকিল সেইখিনি পইচাৰ ইণ্টাৰেষ্ট, সেইটো হৈছে ৰিডিউচিঙত। আৰু বাকী আমাৰ যোনটো চলি আছে চ' সেইটো হৈছে আমি একবাৰ পইচা দিলোঁ, ধৰি লওক ধাৰ মাৰিলোঁ, ধাৰ মাৰাৰ পিছতো সেই ধাৰ মাৰা পইচাখিনিৰো লোন তাৰমানে সুত লয়, সেইটো ফ্লেটত, এতিয়া ফ্লেটত হৈ আছে এইটো। এতিয়া মোৰটো চাওক, এইটো হৈছে মোৰ EMI, এইটো হৈছে মোৰ 2,80,000, মোৰ ইণ্টাৰেষ্ট ৰেট পৰিছে 15.8 আৰু 4 বছৰ। বাকী গাইছ আৰু মই কৈ আছোঁ এতিয়া, চ' 2 লাখ টকা এতিয়া ধৰিম, এতিয়া বেলেগ একো কৰিব লগা নাই, এতিয়া কৰি দিলে হ'ল সেই 2 লাখ 2,80,000টো 80,000টো কাটি 2 লাখ কৰি দিলে হ'ল। 2 লাখ টকাত ধৰি লওক লোন 3.5 লাখ টকা গাড়ীখনৰ দাম ধৰিলোঁ, তাৰপিছত গাইছ 2 লাখ টকাৰ লোন হ'লি কিমান টকা EMI আহিব, চ' সেইটো দেখাওক। চ' দেখাব লগা হ'লে এতিয়া যাব লাগিব, এতিয়া গাইছ এইটো কাটি দিয়ক একবাৰ, এইটো কাটি দিলোঁ, এইটো মাৰি দিলোঁ, এতিয়া আহি যাব। তো ইয়াতে চাব পাৰে 2 লাখ টকাৰ ধৰি লওক লোন কৰিলে 1.5 লাখ টকা গাড়ীখনত ডাউন পে'মেণ্ট দিলোঁ, 2 লাখ টকাৰ লোন কৰিলোঁ, 4 বছৰৰ EMI, তো কিমান টকা আহে এইটো চাব পাৰে। ইয়াতে গাইছ আহিব 6,800 টকা আহিব, এইটো চাব পাৰে 6,800। আৰু গাইছ এইবাৰ মই কিমানত ধৰোঁ, ধৰি লওক বহুত মানুহে 60,000 টকা সেই দিছে, 60,000 টকা ডাউন পে'মেণ্ট দিছে, তাৰপিছত ধৰি লওক 3 লাখ টকাৰ লোন হৈছে, আৰু 3 লাখ টকাৰ লোন হ'লে কিমান টকা ইণ্টাৰেষ্ট ৰেট মোৰ হিচাপত, মোৰ যোনটো ইণ্টাৰেষ্ট ৰেট ধৰিছে সেইটো ইণ্টাৰেষ্ট ৰেটত। চ' চাওঁ বাকী গাইছ মই জানামতে কিমান হৈ আছে 10,300, 60,000 টকা ডাউন পে'মেণ্ট দি 10,300 টকা EMI দিছে। চ' 10,300 টকাৰ EMIত কিমান ইণ্টাৰেষ্ট ৰেট ধৰিছে সেইটো উলিয়াই আছোঁ, বাকী মোবাইল স্ক্ৰীণত আহক, এইফালে চাব পাৰে, ইয়াতে চাব পাৰে গাইছ। মই এতিয়া কিমানত ধৰিম বুলি ক'লোঁ, 3 লাখৰ লোন 3 লাখ টকাৰ লোন আৰু 4 বছৰৰ EMI, এইফালে চাব পাৰে 10,000 কিমান আছে 200, 10,200, চ' 10,200 টকা EMI আছে 4 বছৰ। য'ত 3 লাখ টকা লোন কৰিলে, 3 লাখ টকাৰ যদি লোন কৰে তে 10,200 টকা আহিব, মোৰ যোনটো ইণ্টাৰেষ্ট ৰেট এতিয়া বৰ্তমান চলিছে। বাকী আৰু গাইছ মই জানামতে 10,300 টকা মানে আহিছে, মোৰ লগৰ এটাই লৈছে, চ' 10,300 টকা তাৰ সেই ইণ্টাৰেষ্ট ৰেট, তো তাৰ কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট ৰেট লৈছে সেইটো আনি গৈছোঁ এতিয়া। আহিলে এতিয়া গাইছ চাব পাৰে, এইটো 8টো কাটি দিওঁ আৰু ইয়াতে আনিব লাগে, এতিয়া 16 কি সঁচাই 16 হ'লে 16 পইণ্ট আছে আৰু ইয়াতে 16 পইণ্ট কিমান দিলোঁ 5, 16.5 নহয় 4 হ'ব, 16.3, 10,300 16.2, 16.2, এই 10,300 টকা EMI চাব পাৰে। ইয়াতে আহিছে 10,300 টকা EMI, ধৰি লওক ইয়াতে 3 লাখ টকাৰ লোন হৈছে আৰু 4 বছৰৰ EMI 16% ইণ্টাৰেষ্ট, 16.2, 4 বছৰ নহয় 40 বছৰ, ক'ত 40 বছৰ নহয় 40 বছৰ EMI কৰ, 40 বছৰ মানুহ মৰি যাব বাল দাৰি EMI বাল দি 40 বছৰ হ'লে ইয়াতে মাৰি দিলে 40, বাকী গাইছ ইয়াতে 40 বছৰ EMI দিব নেকি তেওঁক, কি বকে 3 লাখ টকাৰ 40 বছৰ কৰিলোঁ মই, তাতে এতিয়া পইচা কিমান আহে সেইটোৱে 40 বছৰৰ EMI কোন নেদে, আমি চাইছোঁ তই কয়। ইয়াতে চাব পাৰে 40 এই কিমান আছে 4,675 টকা, 3 লাখ টকাৰ লোনত, 3 লাখ টকাৰ লোন গাইছ। এইটো তাৰমানে কোৱাৰ কাৰণে মই কৰিলোঁ, টোটেল ইণ্টাৰেষ্ট কিমান আছে, টোটেল ইণ্টাৰেষ্ট 19,44,000 আৰু টোটেল এমাউণ্ট দিব লাগিব 3 লাখ টকাৰ লোনত 22,44,000। আৰু ইয়াতে সেনেকৈ চাব লগা হ'লে গাইছ, এতিয়া মই সেই চালোঁ 4 বছৰতে চালোঁ ইণ্টাৰেষ্ট কিমান যাব, ইণ্টাৰেষ্ট ইয়াতে ইণ্টাৰেষ্ট এইটো 2 লাখে প্ৰায় 6,000 টকা কম, 6,000 নহয় 5,600 টকা কম, 3 লাখ টকা লোনত 4 বছৰত এইখিনি
আৰু গাইছ মোটটো চাওঁ মোটটো কিমান যায় এইটো কদ্যাও 2 এইটো কাটিব লাগিব 2 8 আৰু এইটো হৈছিল মোৰ কিমান আছিলে 15 পইণ্ট কিমান আছিল মোৰ 15 পইণ্ট কিবা 3 মান আছিল নেকি 3 কৰি দিলোঁ নহয় 5 হৈছিল বোধ 5 হৈছিল 5 নহয় 6 নহয় এইটো 8 ধৰিলোঁ মোৰ যাব কিমান 1,77,000 40 টকা কম টোটেল পইচা যাব 4,56,000 তো গাইছ এইটো দিলোঁ এইটো তাৰমানে বহুতে কমেণ্টো কৰিছিল সেইকাৰণে গাইছ এইটো ভিডিঅ' বনালোঁ চ' বাকী গাইছ আৰু কমেণ্ট কৰিব কেনেকুৱা টাইপৰ ভিডিঅ' লাগে আৰু গাইছ কি ক'ম আৰু বাকী আৰু বেছি লম্বা নকৰোঁ ভিডিঅ'টো বাকী কি ক'ম চ' চেলেঞ্জ চলি আছে তো নেক্সট 7 আহিব চ' বাকী এইটো এইখিনিত সমাপ্ত কৰি দিলোঁ বাকী আৰু এতিয়া দিনটো আছে বাকী দিনটো কি কৰোঁ কি নকৰোঁ তো চাই থাকক ঠেংগা দিব ঠেংগা হাই তো গাইছ তো বঢ়িয়াকৈ দিনটো গেল দিনটো খেদালোঁ আজি ভাড়া চাৰা মাৰিব জানে আৰু গাইছ তো এই গাইছ এটা চাপৰি নতুন বস্তু আনিছে মাৰ্কেটত এইটো চাপ এইটো কি আহি গেল লচ্ছে হে এই অৰ্ডাৰ এই ধাম ধুম আহিছে ইচ্ছা নেগলি ৰেপিডো ষ্টেমতে কাটি দিলোঁ তো গাইছ এইটো মালটো কি আনিছে গাইছ জানেনে এইটো যেনে ধৰি লওক জমেট' চুইগি তাতে যেনেকৈ ধৰি লওক বুকিং কৰিব লাগে এতে কিন্তু বুকিং কৰিব নালাগে টাইমিং এতে ৰেপিড' চিষ্টেম দেখা পায় এইবিলাকত মানে এইটো কি চিষ্টেম মানে আপোনাৰ লচ্ছেয়াৰ মানে এন্দে মানে ধৰি লওক জমেট'ৰ আইডিটো অৰ্ডাৰ লাগি দিব চুইগিৰ আইডিটো অৰ্ডাৰ লাগি দিব টয়িং থাকে এইগিলা চুইগিৰ অৰ্ডাৰ মেখান দি আছে এইগিলা ললি চুজ অৰ্ডাৰ কিন্তু মই চুজ নলাওঁ কাৰণ এতে কেঞ্চেল কৰিলে কথা নাই কিন্তু চুজ কৰি কেঞ্চেল কৰিলে যদি একদিনত এটাতছে বেছি কৰা যায় আইডি ব্লক হৈ যাব তো গাইছ এইটোৰ ফুল আৰু ইয়াতে মানে কি এটা ভাল কিলোমিটাৰ দেখে দিছে 4.6 কিলোমিটাৰ পিক আপ আৰু এক্সট্ৰা চবতে দিছে 3.7 কিলোমিটাৰ ড্ৰপ মানে 4 আৰু 3 7 মানে 8 কিলোমিটাৰত 60 হেৰি টকা 67 টকা মান দিছে আৰু এটোত ধৰি লওক ভাল পইচা দিছে যেনেকে 4 কিলোমিটাৰত আৰু 47 অটো দি মাৰিব পাৰি নে নৰি এইটো নৰি এই চালা তো গাইছ তো চাপৰি ভাই এইটো বস্তু নতুনকৈ নতুন মাৰ্কেটত লৈ লাগ তাৰমানে সেইটো গুৱাহাটীত এতিয়া গ'লে পপুলাৰ হোৱা নাই এইটো যদি মই অলপ টাইম মানে নোহাই গৈছোঁ গাইছ ৰুমৰ বেৰাই আকলি বেলেগ এটা ৰুমত অঁ মই ভাবছি ক'ত গ'ল এই মাৰ্কেটত ওলাই গ'ল নেকি পিছত গাইছ দেখা পালোঁ যে সি এটা নতুন এপছ লৈ লাগ চ' এই নতুন এপছটোত গাইছ যদি আপোনালোকক লাগে আজি ৰাতি আমি আপডেট দিম এই এপছটোত কেনেকুৱা মানে আজি মই এতিয়া মাৰিম এইটো এপছ মাৰিলি এইটো এপছ মাৰি 6টা মানৰ পৰাই মাৰিম মাৰিলি কেনেকুৱা ইনকাম হয় সেই আপডেটটো আপোনালোকক ৰাতি দিম আৰু গাইছ এইটো এপছ যদি খুলিব লগা হয় চ' কেনেকৈ খুলিব কমেণ্ট লাগব মোক ফাৰ্ষ্ট কমেণ্ট আৰু ছাবস্ক্ৰাইব লাগব তেতিয়াহে মই দেখাম এইটোত নতুন এপছত ধাৰাসাৰ সেই 20-25 ভাড়াৰ দাম ধুম আহে আৰু চবতে এক্সট্ৰাই হে চ' যোনে মাৰিব খোজে চ' কমেণ্ট আৰু ছাবস্ক্ৰাইব ঠকো তো এতিয়া ওলাই যাওঁ এনে অলপ ফুৰি আহোঁ বাকী গাইছ ফুৰিব যোৱা হিচাপত যাম যাই পেলাই কেইটকা আৰ্নিং কৰিব পাৰোঁ সেইটো চাম আৰু বাকী আজি দেৱতাও আহি আছে বলে ফোন কৰিছে নেকি ফোন কৰা নাই তই কৈছিলি বুলি ফোন কৰা নাই চ' অহা কথা আছে যদি আহে তো ৰাতি চিকেন হ'ব চিকেন চ' খাই লৈ দেখা যাব কি হয় বাকী তো এতিয়া দেউতাক ফোন মৰা গৈছে কি ঘৰতে আহে আজি দেৱতা তই ৰাংকে যাই আহিবি তই বোলে জকালি ৰেংকত কি হ'ল জুই শিকছে নেকি মাথাত হেলমেট থাকে দেখো মাথাত আৰু কি ৰেংকত লাগে নতুন এপছ আহি গ'ল মাৰ্কেটত এটা নতুন নতুন এপছ এটা লঞ্চ কৰিছো মাৰ্কেটত আকলি বহি আছো ৰুমত
ধাৰাসাৰ ভাড়া ধাৰাসাৰ ধাৰাসাৰ তো গাইজ তো ফাইনেলি মই একজন দাদাৰ ওচৰত আহিছোঁ চ' সেই দাদাই কেইটা বজাৰ পৰা গাড়ী চলাইছে আজি 10টাৰ পৰা ৰাতিপুৱা ৰাতিপুৱা 10টা বজাৰ পৰাই আপুনি কেতিয়া অলা আৰু উবেৰ মাৰে নেকি অলা উবেৰ ৰেপিড' অলাত নামাৰো ৰেপিড' আৰু উবেৰ চ' আজি গাইজ দাদাৰ 10টা বজাৰ পৰা এতিয়া টাইম হৈ গৈছে প্ৰায় কিমান গাইজ 7:30 কিমান টকা আজি আৰ্নিং হ'ল আজি ৰবিবাৰ মইতো অলে আহে নাছিলোঁ বাৰু বাকী দাদাৰতো আজি আৰ্নিংটো চাওঁ দেখো এইটো তোমাৰ ৰেপিডৰ এনেও ভাল লাগছে 200 কিমান আছে এইটো হৈছে 924 এইটো উবেৰ আৰু ৰেপিড' এইটো 300 প্ৰায় 60 টকা কম অৰ্থাৎ 1300 টকা 1200 টকা তাতে 900 1300 টকা চ' 10টা বজাৰ পৰাই এতিয়া 7:30 বাজিল মাত্ৰ 1300 টকা বাকী গাড়ীৰ EMI কিমান 8,903 4 বছৰ কিমান ডাউন পে'মেণ্ট দিছিল 1 লাখ কেনেকা লুটছি এইটোতো আৰু ক'ব লগা নাই জানেই ল'ৰ ষ্টাৰ্টিঙত গম নাপায় ল'ৰ 6 মাহ পিছত গম পায় কেনেকৈ লুটছি বাকী আজিতো মই হিচাপটো দিছোঁৱে কিমান ইণ্টাৰেষ্ট লৈ আছে বাকী মোৰতো দেখাইছোঁ বাকী আৰু কিছুমান মোৰ লগৰো আছে সিহঁতৰো দেখাইছোঁ বাকী আৰু একজনক সুধিম বাকী দাদাক দেখালোঁ আজি আৰু বাকী একজনৰ কিমান আৰ্নিং হৈছে সেইটো গম পাব তো চাই থাকক ভিডিঅ'টো না কি এখন মোৰ গাড়ী এতিয়া আৰু মাইলেজ কিমান দেনে এখানে 170 পায় 170 পালে 2,000 টকাটো মাৰিব পাৰি ভাড়া চব ভাড়া 2 কিলোমিটাৰ 2 এইটো হৈছে কিমান 4 কিলোমিটাৰ 5 কিলোমিটাৰ ইমান দূৰত কোনি যাব এতিয়া 500 মিটাৰ হায়েষ্টে 1 কিলোমিটাৰ যাব পাৰি তাৰে ওপৰত 3 কিলোমিটাৰ দূৰত থাকে যাই থাকাতে কেঞ্চেল কৰি দিয়ে এইটো যাওঁতে কেঞ্চেল কৰি যাই থাকাতে কেঞ্চেল কৰোঁ এটা ভাড়া কৰা নাই তাতে সেইকাৰণে গাইছ তাৰমানে জ্বালা মইতো কালি এটা ক'লোৱে পেচেঞ্জাৰে মোক ক'লাক পেচেঞ্জাৰে কৈছে মোক মই যাই পাইছোঁ মোৰ গাড়ীৰ নাম্বাৰ দেখাইছে বেলেগ আৰু মোৰ নামে বেলেগ দেখাই দিছে তাৰপিছত কেঞ্চেল কৰি দিব খুজিছিল ফোন কৰাৰ কাৰণে পিছত কৈছে আমাৰ ইয়াতেতো বেলেগ দেখাইছে তাৰপিছত OTPটো দিয়াতে ঠিক হৈছে লোকেশ্যনটো আহিছে পিছতহে ঠিক হৈছে সেনেকৈ তাৰমানে ভাড়াটো কমছে আৰু এইফালে ৰেপিডৰ তাৰমানে নাম্বাৰে বদলাই দিয়া হৈছে উল্টা পাল্টা দেখা হৈছে আৰু শেষ হৈ আছে পূৰা উবেৰতো পূৰা শেষ হৈছে কথাই নাই মই বাৰু সেই ৰেপিডই মাৰি আহিছোঁ বাকী এতিয়া যাওঁ আৰু তুমি থাকা মই যাই থাকোঁ আৰু এইফালে আস্তে আস্তে গণেশগুৰি মই গ্লাল কৰিছে পূৰা খালী দিছে ময়ো আহি তাৰ পৰাই ময়ো খালী আহিলোঁ আহি মই এইখিনি পালোঁ মই ইয়াতে সেই হাইডিমেন অলপমান দেখা আছিল মই বোলো বাজিব পাৰে সেইকাৰণে ৰখিলোঁ তোমাকো ৰখিলোঁ বাকী থাকা আইডিটো মোৰ না সেই আছে প্ৰাঞ্জল ভাই ভ্লগ বুলি আছে চাব পাৰা প্ৰাঞ্জল ভাই ভ্লগ তো গাইছ তো হ'লে এইফালে তো কিবা খাওঁ লাগিছে কি খাওঁ সেইকাৰণে গাইছে এই দুটা 20 টকা দি পেলাই এই দুটা কিনি ল'লোঁ তো এই দুটা এতিয়া গাইছ আছে মোৰ লগত চুৰি এইখান তো চেলাই পেলাই গাইছ তো খাওঁ ভোক লাগছে তাৰমানে কি খাওঁ কি নাখাওঁ বাকী ভাজা পোৰা খালেতো গেষ্টিক উঠিব সেইকাৰণে আপেলকে খাওঁ সেইকাৰণে গাইছ দুটা আপেল কিনি ল'লোঁ মই আৰু কি মালে আপেল কিনি লওঁ দে আৰু খাওঁ দে তো গাইছ তো আমি তেতিয়া একজন দাদা সুধিলোঁ এইবাৰ আহিছোঁ মই একদম 2 নম্বৰ দাদাৰ তাতে মই আজি কৈছিলোঁ দুইজনকে সুধিম এতিয়া আহিছোঁ দাদাৰ তাতে দাদা ফাৰ্ষ্ট আপোনাৰ নামটো কওক বাবুল আলী আপনি 2টা বজাৰ পৰা গাড়ী চলাইছি আপনি অনলি ৰেপিডো মাৰে না উবেৰো মাৰে 2টা মাৰে আজি সেই 2টাৰ আৰ্নিংটো চাওঁ মই এইটো কি 2টা বজাৰ পৰা এইটো অন উবেৰটো মাত্ৰ হৈছে 145
আৰু ৰেপিড' বেছি মাৰে 1239 আৰু 1239 আৰু 1400 কাষত আৰু তো আপোনাৰ গাড়ীৰ EMI কিমান অফলাইন হ'ল আমাৰ হেৰি অফলাইন 150 টকা আছে অফলাইন 1500 টকা আহিছে আৰু এনেই আপোনাৰ গাড়ীৰ EMI কিমান আহিছে গাড়ী আমাৰ 4,000 কিমান 10.5 10.5 4 বছৰ কিমান ডাউন পে'মেণ্ট দিছে আপুনি 55 55 প্ৰায় মানুহে তাৰমানে সেই ডাউন পে'মেণ্টটো কমেই দিছে আৰু লোনটো প্ৰায় মানুহৰে বেছিয়ে যেতিয়া গাড়ী বহি যাব লোন মৰি যাব হৈ গ'ল কিন্তু 4 বছৰ তাৰমানে মই এইটো ভাবছোঁ 4 বছৰ ধৰি লওক চব মানুহতে 4 বছৰে কিস্তি 4 বছৰ গুৱাহাটীত এতিয়াতো গাড়ীও বহুত বাঢ়ি গৈছে কিবা কিবি মানুহ আকৌ কমো আছে কোনোবা মানুহ কমো আছে কম আছে প্ৰায় তাৰমানে কিছুমান মানুহ 2 বছৰ আছে কিছুমান 3 বছৰ আছে বাকী কেনে চলি আছে আপুনি ভালে ঠিকে ঠাক চলি আছে না মইতো সদায় টপ 10 চলোঁ বিন্দাছ টপ 10 তাৰ কাৰণটো হ'ল মোৰ এইটো পাৰ্ট টাইম জব তাৰমানে 2 বজাৰ পৰা আপুনি গাড়ী চলে সদায় নহয় মই মন কৰিছে 8টা বজাত ওলাইছোঁ 11টা বজাত লৈ ঘৰত গৈছোঁ নচলাওঁ আজি বোলে কি বোলে এটা ভাড়া মাৰিলোঁ নামানো ঘৰত মন গৈছে হাগা লাগছে ঘৰত নোলাওঁ আৰু যা এনেকুৱা মোৰ মতলব মোৰ মনৰ মালিক মই নন্দ্ৰে দিয়ক মই ৰুমত যাম মোৰ তাৰমানে টোপনি লাগি আছে তাৰমানে মই আজি 2জনক দেখাম আজি মোৰ ভিডিঅ'টোত 2জনকে দেখাম বুলি কৈ থৈ দিছোঁ তো আপোনাক দেখালোঁ আৰু একজনক দেখালোঁ বাকী মোৰ চেনেলটো যদি আপুনি নিজক চাব ইচ্ছা কৰে তো প্ৰান্তৰ ভাই ব্লগ বুলি চাব পাৰে তাতে পাব কালি পাব ভিডিঅ'টো তো গাইজ তো মই যাওঁ এতিয়া তো মোৰ পাৰ্টনাৰ আহিছে আজি সি এটা নতুন এপছ গাইজ তো নতুন এটা এপছ সি আজি লঞ্চ কৰিছে সেই এপছটোত কিমান আৰ্নিং হৈছে চ' সি অহাৰ পিছতহে গম পাম বাকী সি কৈ আছে কি ভালেই হৈছে আৰ্নিং বাকী যাওঁ আৰু ৰুমৰ ফালে কি আঞ্জা ভাত কি হয় চ' যাওঁ বাকী টোপনিও লাগছি গাইছ আৰু ভোকো লাগছি চ' আজিলৈ কি কওঁ আঞ্জা ভাত দেখে উঠি বাই বাই দি আছোঁ চ' এতিয়া যাওঁ ৰুমৰ ফালে গাইছ তো গাইজ তো আহি গেলোঁ ৰুম চ' ভেল্লা বাহাদি পৰাদি পৰি আছোঁ এতিয়া গাইজ তো এতিয়া চাপৰি ভাই আমাৰ যোনটো নতুন এপছ লঞ্চ কৰিছে সেই এপছৰ আজিৰ আৰ্নিং তো দেখে আৰু তো চাওক মোবাইল স্ক্ৰীণত আজিৰ আৰ্নিং নহয় এপটো কি সেইটো দেখো এপছটো তই কৈছোঁ ফাৰ্ষ্ট বেন মোকতো চাবা দি মোবাইলটো এইটো এপ লোড শ্বেয়াৰ বুলি লৈছে আৰু মানে মই বুজি দিওঁ এপটো কি এপটো অপেন কৰি বুজি দিওঁ লোড শ্বেয়াৰ মানে ধৰি লওক যেনেকৈ জমেট'ত অৰ্ডাৰ দিলে জমেট'ৰ নিজে এপছ আছে চুইগিত অৰ্ডাৰ দিব লগা হ'লে চুইগিৰ নিজে এপছ আছে এইটো মানে কি জমেট' চুইগি টুইং মানে যিমান ফুডৰ এপছ আছে চব কভাৰ ই মানে ইয়াৰ লগত মানে কানেকশ্যন আছে এটা যেনেকৈ জমেট' আৰু ব্লিংকিটৰ কানেকশ্যন আছে তো তাতে যোনমেখান অৰ্ডাৰ আহে সেইগিলা ধৰি লওক ইমানটো আইডিয়া নাথাকে একদিনত তো ই কি কৰে তাৰে আধা আধি লৈ কিনে ইয়াতে পঠাই দিয়ে ইয়াতে পঠালে ইয়াতে অৰ্ডাৰ আহে এতিয়া মই দেখি আছোঁ কেনে চিষ্টেমত আহে আৰু আমাৰ ইয়াতে গাইছ নেটৱৰ্ক নাপায় গুৱাহাটী চিটি আৰু এইটো অহাৰ আগতে মই এটা কথা কওঁ গাইছোঁ যে আপোনালোকক আজি মই মানে বেলতলাৰ বজাৰত গ'লোঁ অৰ্ডাৰ এটা দিয়া বজাৰত যাই মই এটা কথা মানে ভাবিছোঁ চৰকাৰে যি গণেশগুৰি হওক বা মানে অস্থায়ীভাৱে যি ৰাতি দোকানকেইখন দিয়ে সেইকেইখনক যি মিউনিচিপালিটি আহি উঠে দেই বেলতলাৰ বজাৰখনত যি মেইন ৰাস্তাটোতে বজাৰখন বহিছে তাণ্ডৱ কিয় আকৌ নকৰে মানে কিয় আকৌ নকৰে গাইছ কিয় কৰে জানে কাৰণ চব্জি বেপাৰী চৰকাৰক টেক্স দি আছে কাৰণ চব্জি বাহিৰৰ পৰাই আহিলে চৰকাৰে টেক্স পায় আৰু এই অস্থায়ী দোকানকেইখনে টেক্স দিয়া নাই মানে এইটোৱে বুজা যায় যোনী চৰকাৰক পইচা দিছি সিহে বাচি থাক যোনী পইচা দিয়া নাই তহঁতে মৰ ৰেপিডৰ এতিয়া বাইকাল্লাৰ পৰাই কমিশ্যন লৈ ভগৱান আৰু আমাৰ এতিয়া এপ এটা আহিছে গাইছ
এপটো এইটো চিষ্টেম মানে এপটো কি কেনে চিষ্টেম এইটো মানে চেম ৰেপিডো চিষ্টেমৰ দৰে এইটো অনলাইন অহাৰ পিছত আপোনাৰ ধৰি লওক এইটো ভাড়াই পাইছিব এতিয়া মই অনলাইন আহি দিওঁ সেইটাও যদি ভাড়া বাজে পিছত দেখছি তেতিয়া দিনত দেখছি দিনত দেখছি ভাড়া বাজিলে মানে ভাড়া বহুত বাজিলে আপুনি চাব পাৰিব যে এইটো ইমান ইয়াতে মানে ক'ত যাব লাগে সেইটোও গম পায় জমেট' চুইগিৰ এপত ডাইৰেক্ট গম নাপায় ক'ত যাব লাগে ইয়াতে মানে ক'ত দিবা যাব লাগিব সেইটোও গম পায় সেইটো দিবা জেগা লোৱাৰ পিছত সেইটো আপুনি ধৰি লওক জেগাটো মানে মিলছি তো সেইটো একচেপ্ট কৰিলাক আৰু এটা মেইন কথা আছে এইটো অৰ্ডাৰ আপুনি দিবা যাই আছে দি থকাৰ মাজতে নেক্সট অৰ্ডাৰ এটা আপুনি পেণ্ডিঙত থৈ দিব হেৰি দৰে ৰেপিডৰ দৰে নেক্সট অৰ্ডাৰ এটা আহে মানে আপুনি এটা অৰ্ডাৰহে পেণ্ডিঙত থব পাৰিব নেক্সটটো পেণ্ডিঙত থলাক এইটো দিয়াৰ পিছত নেক্সটটো সেইটো দি থকাৰ পিছত আৰু এটা নেক্সট অৰ্ডাৰ পেণ্ডিঙত থব পাৰে বা ৰেপিডো চিষ্টেম কৰি দিছে তাৰপিছত আহিনকে অৰ্ডাৰ বজাৰ পিছত এতিয়া অৰ্ডাৰ নাবাজে ন 12টা বাজি গ'ল এনেকৈ অৰ্ডাৰ পিছত আপুনি যেতিয়া ইচ্ছা তেতিয়া অফলাইন হ'ব পাৰে যেতিয়া ইচ্ছা তেতিয়া অনলাইন হ'ব পাৰে আৰু য'ৰ তোৰ পৰা অনলাইন হ'ব পাৰে আকৌ চিফ্ট বুক কৰিব এনেকৈ পুৱাৰ ৰাতিৰ এনেকৈ ঘণ্টা চিষ্টেমত আকৌ বুকিং নাই তাৰপিছত আৰু এপটোৰ এটা মেইন কথা হ'ল এই আমি আৰ্নিঙত যাই দেখুৱাই আছোঁ চাকাই উঠে না নেট ইমান ফাল্টু 4G কৰিলে ৰ'ব গাইছ এই ভাড়া বাজি এনেকৈ বাজি আপোনাৰ বোলে ইচ্ছা নাই যাবা এইটো কাটা চিণ্ডালত মাৰি দিলে পুৰা সেয়া দে এম্বুলেঞ্চ এম্বুলেঞ্চ এই চাওক এইটো আহিছে আমাৰ তো ইয়াতে কিছুমান ৰুলছ আৰু ৰেগুলেশ্যন আছে মিনিমাম ৱালেট বেলেঞ্চ মানে পকেট বেলেঞ্চ আপোনাৰ মিনিমাম 1000 টকা থাকিব লাগিব 1000 টকা থকাৰ পিছত এই 1000 টকাটো প্ৰত্যেক সপ্তাহত মানে ৰিচেট হৈ যাব এই 1000 টকাটো প্ৰত্যেক সপ্তাহত আপোনাৰ একাউণ্টত সোমাই যাব মানে 1000 বুলি নহয় ধৰি লওক 2000 আছে আপুনি উইথড্ৰ দিয়া নাই সেই 2000টোৱে সোমাই যাব আৰু ছেকেণ্ড কথা এই 1000টো হোৱাৰ পিছত মানে 1000 আপোনাৰ পকেট বেলেঞ্চ আছে তাৰপিছত ধৰি লওক আপোনাৰ এতিয়া 1200 টকা হ'ল আপুনি 200 টকা উইথড্ৰ দিব পাৰিব 1300 হ'ল 300 পাৰিব মানে 1000টো নৰে 1000টো প্ৰত্যেক সপ্তাহত থাকিবই লাগিব মানে প্ৰত্যেক সপ্তাহতে মানে অট'মেটিক বেংকত গুচি যাব তাৰপিছত আৰু ইয়াতে আপোনাৰ কি এটা ভাল কি ইয়াতে আপোনাৰ মিনিমাম উইথড্ৰ বেলেঞ্চ 10 টকা মেক্সিমাম আপুনি বহুত যিমান ইচ্ছা সিমান দিব পাৰে 10 টকা উইথড্ৰল দে মানে মিনিমাম 10 টকা দিবই লাগিব আৰু মেক্সিমামৰ লিমিট নাই জমেট'ত লিমিট আছিল মেক্সিমাম একদিনত 2000 টকাহে আৰু ইয়াতে আপোনাৰ উইথড্ৰ দিব লগা হ'লে ৰাতিপুৱা 9টাৰ পৰাই ৰাতি 12টাৰ ভিতৰত দিব লাগিব মানে 9টাৰ আগতো দিব নোৱাৰে আৰু ৰাতি 12টাৰ পিছতো দিব নোৱাৰে মানে 9টাৰ পৰাই 12টাৰ ভিতৰত উইথড্ৰ দিব লাগিব আৰু পে আউট পিৰিয়ড মানে যেতিয়া আপোনাৰ এইটো গোটেই পে আউটত মানে উইকত পে আউট হয় না পে আউট পিৰিয়ডত 2 দিন আগৰ পৰাই আপুনি উইথড্ৰ দিব নোৱাৰে মানে 2 দিন আগৰ পৰাই এপছতে সোমাই থাকিব 2 দিন পিছত অট'মেটিক আপোনাৰ বেংকত সোমাই যাব আৰু প্ৰত্যেক উইথড্ৰত 20 টকা চাৰ্জ থাকিব ট্ৰানজেকশ্যন ফিজ প্ৰত্যেক উইথড্ৰত কাটিব 20 টকা এতিয়া মোৰ আপোনাৰ আজি মই ষ্টাৰ্ট কৰিছোঁ কাৰণে মই 371 টকা মাৰিছোঁ এই 371 টকাটো মই কিমান টাইমত মাৰিছোঁ আপোনালোক দেখুৱাই আছোঁ আৰু আজি মানে ইয়াতে মানে কি প্ৰায়ভাগ চুইগিৰ অৰ্ডাৰ মেখানে বাজে ইয়াতে চুইগিৰ মেখানে বাজে এইটো আপোনাৰ অৰ্ডাৰ আৰ্নিং ইয়াতে আজিৰ দিনটোত আপুনি কিমান কিলোমিটাৰ চলাব এইগিলা চব আহি যাব 40 কিলোমিটাৰ গোটাই আপ ডাউন হৈছে গাড়ীখন আৰ্নিং হৈছে 371 টকা 9টা অৰ্ডাৰত ট্ৰিপছি হেৰি চেৰি দেই না দে এইটো ডাইৰেক্ট হেৰি আৰু চিষ্টেমটোৱে তাৰপিছত এইগিলা চুইগিৰে পৰা আহিব অৰ্ডাৰ এতিয়া মই আপোনালোক দেখাইছোঁ মই কিমান টাইমত অৰ্ডাৰ মানে এই 370 টকা মাৰিছোঁ মই গৈছিলোঁ 6টাৰ পৰাই আপোনাৰ 7:30লৈকে মাৰিছিলোঁ 7:30টাৰ পৰাই মই 9টালৈকে মাৰা নাই তাৰপিছত 9টাৰ পৰাই মই 10টালৈকে মাৰিছোঁ মানে 6টাৰ পৰাই 7:30লৈকে 1.5 ঘণ্টা আৰু এবাগে 9টাৰ পৰাই 10টালৈকে 1 ঘণ্টা 2 ঘণ্টা 30 মিনিটত 373 টকা আৰ্নিং জমেট'ত হ'লে মই যদি গধূলা 6টালৈ গ'লোঁ হয় মই এতিয়াকলৈকে এই 12টা বজাকলৈকে মই 300 মান টকা হলা হয় এখনি কেইটা দৈ গেল 9টা এখানটি 2 ঘণ্টা 30 মিনিটত 373 টকা আহি গ'ল এতিয়া মানে এই এপটোৰ মানে ৰিয়েল ৰিভিউটো 10 দিন 12 দিন পিছতে আহিব মানে যিহেতু এতিয়া মই নতুন এপটোত হ'লে মোক নতুন কাৰণেও হয়তো অৰ্ডাৰ ধাম দিব পাৰে যদি অৰ্ডাৰ নিদিয়ে মই কিয় কাম কৰিম এপটোত আৰু সেইকাৰণে 10 দিন 12 দিন পিছতে ৰিয়েল ৰিভিউটো আহিব যি মানে যোনটো দেখুৱাইছি
সেইটো সঁচাই নাই মানে এনেকৈ থামধুম পূৰা একদম জুই লগা দি অৰ্ডাৰ লাগে না কাৰণ জমেট'টো মই যেতিয়া প্ৰথম সোমাইছোঁ প্ৰথম এসপ্তাহ মানে মোৰ জুই লগা দিছে অৰ্ডাৰ থামধুম থামধুম এতিয়া সেই 10 দিন কণ্টিনিউ সেই মই তোৰ সেই দিব লাগিব এতিয়া আৰ্নিংটো দিব লাগিব কালি গাইজ মানে ৰাতিপুৱা 9টাত ওলাই যাব ট্ৰাই কৰিম মানে যেতিয়াতে ওলাই নাযাওঁ চাম মানে ধৰি লওক 9টাত গেলি ৰাতি 10টা মানক লাগি মাৰিলোঁ মানে কিমান ঘণ্টাত কিমান পইচা হয় সেইটো চাম আৰু কালি ভিডিঅ'ত আপোনালোকে গম পাই যাব কিমান পইচা হয় তো মানে যদি ভাল পইচা হয় তেতিয়াহ'লে মই মানে ভাবিছোঁ যি এইটোৱে মাৰা কৰিম মানে বেলেগ এপছত আৰু কিয় এনেকৈ মধ্যে ই জানে গাইজ মই মানে যি ডাউট দিওঁ ইয়াতে মানে এক কওঁ মই যাব লাগে মোৰ বুক কৰাই আছে মই গেলি ইনকমপ্লিট হৈ যাব মানে তোৰে ডাউট দিওঁ ইয়াতে মানে কি বিন্দিয়াছ আৰু ৰুমতে অন কৰ অৰ্ডাৰ লাগিলি যা সেনেকুৱা বাকী সেইটোত মই তোৰে ডাউট দিওঁ পুৰা আপোনাৰ একদম গণেশগুৰি লাগি তাৰ পৰাই অনলাইন আহোঁ আৰু বাকী এপছটোত ইনচেণ্টিভো থাকিব মোৰ ইনচেণ্টিভটো খোলা জনাই কাৰণ মই আজি কৰিলোঁ এই বস্তুটো এইটো আপোনাৰ ইনচেণ্টিভ মোৰ আকৌ ইনচেণ্টিভৰ অহা নাই কাৰণ মই আজি খুলিছোঁ এই বস্তুটো মোৰ 1 দিন 2 দিন এই এপটো অলপ ৰানিং হ'ব লাগিব তাৰপিছত যেনেকৈ জমেট'ৰো প্ৰথমতে আপোনাৰ ইনচেণ্টিভটো নেদে আমাৰ ফুটক দিব লাগিব এপছটো কালি ফুটো হৈ গাইছ ফুটক এইটো মাথাত সোমাই দিব লাগিব বাকী এতিয়া মই এইটো মানে কি এতিয়া ফূৰ্তি কৰি লাভ নাই কাৰণ ধৰি লওক এতিয়া নতুন এপ না একেদিন পইচা দিছে চ' সেইকাৰণে 10-12 দিন পিছত ৰিয়েলটো হ'ম মানে যি সঁচাকৈ ফূৰ্তিয়ে কৰিব লাগে আপোনাৰ না যাই থৈ একেই তো ৰিয়েলটো কিন্তু গাইজ মোৰ বস্তু এটা কি ভাল লাগছি ইয়াতে মানে অৰ্ডাৰ ৰেপিড' চিষ্টেমত অৰ্ডাৰ আহিব ইচ্ছা গেলি গেল নেগেলি নাই আৰু নেক্সট অৰ্ডাৰো আপুনি পেণ্ডিঙত থৈ দিব পাৰিব আৰু এপে কৈ ডাঙৰ অৰ্ডাৰ ল'বি মানে 50-60 টকাৰ অৰ্ডাৰ ল'বি আৰু সেইটোত বেছিকৈ লাভ আছে লগে 50 টকা অৰ্ডাৰ যদি 4টা মাৰে 200 টকা হ'ল কিন্তু 20 টকীয়া অৰ্ডাৰ 200 টকা কৰিব লাগি 10টা অৰ্ডাৰ মাৰিব লাগিব আৰু ছেকেণ্ড কথা 10 কিলোমিটাৰত ধৰি লওক 90 টকাই দিলে আপুনি 90 টকাটো আপোনাৰ লছ নহয় কাৰণ সেই 10 কিলোমিটাৰ যোৱাৰ পিছত সেই 10 কিলোমিটাৰত আৰু এটা অৰ্ডাৰ পাইছে চ' আপুনি 10 কিলোমিটাৰত 100 টকা কামে 1 ঘণ্টা বহিব না 10 কিলোমিটাৰত 90 টকা কামে 1 ঘণ্টাটো আৰু বেছিকৈ পইচা কামাব সেইটো এটা বেলেগ সেইকাৰণে মোৰ এইটো এপছ সেইটো হৈ ভাল লাগছি এইটো এপছ মানে আজি পূৰা একদম মোৰ দিল খুচ এইটো এপছেদি সেইকাৰণে এতিয়া মানে মই আৰু আপোনাৰ 10-12 দিন এইটো মাৰি চাই কিনে মই মাজতে ঘৰতো যাব লাগিব ঘৰৰ পৰা আহি আৰু মাৰি কিনে আপোনালোকক ৰিয়েল ৰিভিউটো দিম বাকী ৰেফাৰেল বনাছ টনাছো দি আছে 1250 কিবা এইগিলা ৰেফাৰেল নকৰোঁ আৰু আপোনালোকক গাইজ জমেট' চুইগি বা যিকোনো এপছতে ৰেফাৰ নকৰিব কাৰণ ৰেফাৰ কৰাৰ পিছত আপোনাৰ আৰ্নিং কমি যাব কাৰণ আপুনি ৰেফাৰত বহুত টকা কামাই দিব ইয়াতে ৰেফাৰত 6000 টকা কামাব চান্স দিছে এতিয়া মই যদি আগদিনত 6000 টকা কামাওঁ এটা কাম কৰোঁ আমি আমাৰ অডিয়েঞ্চখিনিক ইউটিউবত দি দিওঁ লিংকটো নহয় ৰেফাৰ নকৰোঁৱেই ৰেফাৰ কৰিলে আজি ধৰি লওক আজি মই 6000 টকা কামালোঁ মোৰ এসপ্তাহ হ'লে মোক অৰ্ডাৰ কিয় দিব মই এসপ্তাহত আৰ্নিং আজিতে কৰি থৈ দিলোঁ দেব আৰু এইটো এপছে মানে আপোনাৰ এসপ্তাহত 12,000 টকা কামাৰ চান্স দিছে এসপ্তাহত 12,000 হ'লে একদিনত কিমানকৈ হ'ল আপোনাৰ 12,000 হ'লে সেই নাবিলো 11,500 ওপৰত আছে একদিনত সিমান মানে এতিয়াক লাগি এপছটো বঢ়িয়া গাইজ বাকী মনটো ভাল লাগছে যি এপছটোত কাম কৰি কিনে আৰু বাকী সেই আৰু কিন্তু চুইগিৰ অৰ্ডাৰ বেছিকৈ জমেট'তছে তো গাইজ কি কৰোঁ চ' ভাত বনাব আছে চ' ভাত বনাওঁ যদি বনাওঁ নাবনাওঁ যদি নাই চ' গাইজ আজিলৈ বাই বাই দে গুড নাইট